এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। কেতিয়া দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা? আজি SDGP মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিব পাৰে চাৰ্জশ্বীট দাখিলৰ দিন। ২.৫ মাহৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে অসম আৰক্ষী। আৰু আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ২.৫ মাহ পাৰ হ'ল আৰু প্ৰতিজন অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে সেই দিনটোলৈ। আৰু কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু কেতিয়া দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা? আজি SDGP মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিব পাৰে চাৰ্জশ্বীট দাখিলৰ দিন। SITয়ে প্ৰতিটো ঘটনা পুংখানুপুংখভাৱে তদন্ত কৰাৰ বাবে বিভিন্নজনক সোধা পোছা কৰিছে। আৰু বৰ্তমানো কাৰাগাৰতে আছে মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু জুবিনৰ 2 দেহৰক্ষী। আৰু প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ বাবে এতিয়া অধিক আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ অসমবাসীয়ে। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু ২.৫ মাহৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে অসম আৰক্ষী। আৰু আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিন। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ২.৫ মাহ পাৰ হ'ল আৰু সকলোৱে এতিয়া অধিক আগ্ৰহেৰে বাট চাই আছে সেই বিশেষ দিনটোলৈ। আৰু কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পীগৰাকীৰ জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ? আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা, সেই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। আৰু আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিন। আৰু আজি বিয়লি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই এক সংবাদমেল সম্বোধন কৰিছে। আৰু জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ অভিযোগনামা দাখিলৰ দিন ঘোষণা কৰিব। আৰু ৮ ডিচেম্বৰৰ দাখিল কৰাৰ কথা কৰিছিল অভিযোগনামা। আৰু পূৰ্বে ৮ ডিচেম্বৰত দাখিল কৰাৰ কথা ঘোষণা কৰিছিল যদিও CIDৰ কাৰ্যালয়ত চলিছে অভিযোগনামা লিখাৰ কাম। আৰু মূল তদন্তকাৰী বিষয়া ৰজি কলিতাই পুৱতি নিশা ৩ বজা পৰ্যন্ত CIDৰ কাৰ্যালয়ত ব্যস্ত হৈ তদন্তৰ কাম আগবঢ়াই নিছে। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱা ২.৫ মাহ হৈ গ'ল। আৰু কেতিয়া দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা? আৰু সেই দিনটোৰ বাবে প্ৰতিজন অসমীয়াই অধিক আগ্ৰহেৰে বাট চাই আছে। আৰু কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ঘটনাত? আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ইতিমধ্যে ২.৫ মাহ পাৰ হ'ল। আৰু ২.৫ মাহৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে অসম আৰক্ষী। আৰু CIDৰ কাৰ্যালয়ত চলিছে অভিযোগনামা লিখাৰ কাম। আৰু জুবিন গাৰ্গৰ যি মৃত্যুৰ এই ঘটনাত অভিযুক্ত মূল কেইজন হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু জুবিনৰ 2 দেহৰক্ষী বৰ্তমানো আছে কাৰাগাৰত। আৰু তামোলপুৰত কৈছিল যে 10 ডিচেম্বৰ পূৰ্বে হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে কয় যে অহা সপ্তাহত SITয়ে সংবাদমেল চূড়ান্ত কৰিব। আৰু শুকুৰবাৰে ডিমা হাছাওত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে SITয়ে তদন্ত হৈ গৈছে। আৰু প্ৰায় ২.৫ মাহ পৰ্যন্ত প্ৰতিজন অসমীয়াই অধিক আগ্ৰহেৰে বাট চাই আছে জুবিন গাৰ্গৰ যি এই মৃত্যুৰ ঘটনা, এই ঘটনাৰ বিশেষ ন্যায়ৰ বাবে। আৰু আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিন। আজি SDGP মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিব পাৰে চাৰ্জশ্বীট দাখিলৰ দিন। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু কেতিয়া দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা? আজি SDGP মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিব পাৰে চাৰ্জশ্বীট দাখিলৰ দিন। আৰু ২.৫ মাহৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে অসম আৰক্ষী। আৰু আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিন।
আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 2.5 মাহ পাৰ হ'ল আৰু প্ৰতিজন অসমবাসীয়ে অধিক আগ্ৰহেৰে বাট চাই আছে সেই দিনটোলৈ। কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে।